নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। আজি মই আপোনালোকৰ লগত এটা খুব গুৰুত্বপূৰ্ণ যোগৰ বিষয়ে আলোচনা কৰিম। সেই যোগটো হ'ল কুণ্ডলীত থকা বুধ শুক্ৰ যোগ। আমি দেখোঁ প্ৰায় কুণ্ডলীতে থাকে, গতিকে এই যোগটো এটা শুভ বুলি ধৰা হয়। এই কাৰণে ইয়াৰ মুখ্য কাৰণ হ'ল 10টা শুভ গ্ৰহ। যদি কুণ্ডলী এখনত 10টা শুভ গ্ৰহ একেলগে বহি থাকে আৰু তাৰ লগত কথা হ'ল শুক্ৰ হ'ল আমাৰ সম্পদ আৰু ধন বৃদ্ধি সমৃদ্ধিৰ কাৰক গ্ৰহ। মুখ্য কথাটো সেই। আনফালে বুধ হ'ল আমাৰ ব্যৱসায় আৰু বুদ্ধিমত্তাৰ কাৰক গ্ৰহ। সেয়েহে 10টা গ্ৰহ যদি একেলগে সংযোগ ঘটে, প্ৰশ্ন হ'ল 10টা গ্ৰহ যদি একেলগে সংযোগ ঘটে এটা ৰাশিত, তেতিয়া কোৱা হয় যোগটোক লক্ষ্মীনাৰায়ণ যোগ অথবা ধন বৃদ্ধি যোগ। প্ৰকৃত কথা হ'ল যে কুণ্ডলীত থাকিল বুলিয়ে এই যোগৰ সমপৰ্যায়ৰ ফল নাপাব পাৰে। আপোনালোকে চাব লাগিব তাৰ ক'ত আছে। কিছুমান দেখা যায় অথচ তেতিয়া তাৰ ফল ইফাল সিফাল হৈ যাব। মুখ্য কথা হ'ল কি, যদি কোনো জাতক বা জাতিকাৰ কুণ্ডলীত এই বুধ আৰু শুক্ৰ যোগ হৈ আছে, কিন্তু ইয়াৰ ফলত কি হয়, সেই জাতক বা জাতিকাসকল সাহিত্যিক হয়, কবি হয়, ভাল সমালোচক হ'ব পাৰে, জাতক গায়ক হ'ব পাৰে, সুনাম অৰ্জন কৰা গায়ক হ'ব পাৰে, নৃত্য গীত বিশাৰদ হ'ব পাৰে। আনফালে কোৱা আছে, যদি আপোনাৰ এই বুধ শুক্ৰ যোগ থাকাৰ যদি দশম স্থানলৈ যদি শুক্ৰৰ কি কাৰণে মংগলৰ যদি দৃষ্টি থাকে, সেই জাতক চিকিৎসক হয়। আনফালে যদি বুধ আৰু শুক্ৰ জ্যোতি যোগ হৈ আছে, তাত যদি বৃহস্পতি দৃষ্টি পৰে, তেতিয়া অত্যন্ত শুভ ফল প্ৰদান কৰে। আনফালে কথা আপুনি বুজি পালে যে আনকি এই বুধ শুক্ৰ যোগতো চিকিৎসক হয়। যদি মংগল য'ত থাকে তাৰ পৰা দশম স্থানলৈ দৃষ্টি দি থাকে। ক'ত বস্তু এইফালেতো দিছে আপোনাক দিছে যে সেই জাতক সাহিত্যিক হয়, কবি হয়, সমালোচক, নৃত্য গীত বিশাৰদ, গায়ক, বুক থাকি গ'ল। আনফালে কথা হ'ল কি, যদি আপোনাৰ এই য'ত আপোনাৰ বুধ আৰু শুক্ৰ সংযোগ হৈ আছে, এই যোগটো সৃষ্টি কৰি আছে, তালৈকে যদি সেই বুধ আৰু শুক্ৰক যদি বৃহস্পতি দৃষ্টি দিয়ে, অত্যন্ত শুভ ফল পায়। আপোনাৰ কথা হ'ল, আমাৰ প্ৰশ্ন হ'ল যে বুধে ক'লৈকে দিব, বৃহস্পতি ক'লৈ, বৃহস্পতি দৃষ্টি ক'ত থাকে? স্বাভাৱিকতে আমাৰ লগ্ন ভাৱত থাকে। মুখ্যতঃ লগ্নত য'ত থাকে তাৰ পৰা ই সদায় আপোনাৰ পঞ্চম আৰু নৱম স্থানলৈকে দৃষ্টি দিয়ে। বৃহস্পতিৰ দৃষ্টি সদায় আপোনাৰ য'ত থাকে তাৰ পৰা পঞ্চম আৰু নৱম ভাৱলৈকে দৃষ্টি দিয়ে। এইটো কথা প্ৰথম জানিব লাগিব, দৃষ্টি ক'ত থাকে। যে পঞ্চম ভাৱ, পঞ্চম য'ত থাকিব বৃহস্পতি তাৰ পৰা অৰ্থাৎ বৃহস্পতি গ্ৰহ অৱস্থানৰ পৰা পঞ্চম স্থানত যদি শুক্ৰ আৰু বুধ থাকে, অথবা নৱম বৃহস্পতি আৰু নৱম ভাৱত যদি থাকে, বুধ আৰু শুক্ৰ থাকে, তেনেহ'লে জাতকৰ কাৰণে অতি সৌভাগ্য উদয় হয়। এই যে মই ক'লোঁ যে 12টা ঘৰত গোটেইকেইটাতে সমান ফল পাবনে? নাপায়। ক'ত ক'ত পাব সেইটো মনত ৰাখিব আপোনালোকে, তেতিয়া গম পাব। যদি আপোনালোকৰ কুণ্ডলীত যদি আছে, তেনেহ'লে আপুনি সেই তাৰ শুভ ফল পাব। মুখ্যতঃ পাব যদি এই যোগটো, বিশেষ বুধ শুক্ৰ যোগটো যদি বৃষ ৰাশিত হয়, মিথুন ৰাশিত হয়। বৃষ ৰাশিত কিয় হয় বুলি কৈছে, ইয়াত বুধ নিজৰ ক্ষেত্ৰ হয়, স্বক্ষেত্ৰী হয়। কাৰণ বুধ নহয়, কাৰণ বৃষ ৰাশিত শুক্ৰ স্বক্ষেত্ৰী হয়, এটা স্বক্ষেত্ৰী হ'ল। আনফালে মিথুন ৰাশিত বুধ স্বক্ষেত্ৰী হয়।
সেইদৰে তুলা ৰাশিত শুক্ৰ স্বক্ষেত্ৰী হয় সেইদৰে আপোনালোকে ভাবিব পাৰে কিন্তু বুধ কিন্তু স্বক্ষেত্ৰী হৈ আছে চাব কন্যাত আপোনালোকক পিছত কৈ দিছোঁ কি কাৰণ হয় অথবা মীন বস্তুটো চাই ল'ব আপোনালোকক কথা বুজি পাব তাৰপিছত আনফালে ক'ত হয় মকৰ আৰু কুম্ভ ৰাশিত শুভ ফলদায়ক হয় কথা গম পালে দেখাত আমি কওঁ যে আপোনাৰ যোগত আপোনাৰ কুণ্ডলীত বুধ আৰু শুক্ৰ একেলগে বহি আছে গতিকে সুন্দৰ যোগ এটা সৃষ্টি হৈছে পূৰ্ণ ফল পাব ফল কিন্তু পূৰ্ণ ফল নাই পূৰ্ণ ফল পাব লগা হ'লে এইকেইটা স্থান লাগিব বিশেষকৈ কি লাগিল আমাক বৃষ ৰাশিত হ'ব লাগিব মিথুনত থাকিব লাগিব তুলা মকৰ আৰু কুম্ভ ৰাশিত থাকিব লাগিব বুধ শুক্ৰ যোগটো তেতিয়াহ'লে সেই জাতক ভাগ্যৱান অতি ভাগ্যৱান সৌভাগ্যশালী বাকী ৰাশিত থাকিলে মানে ইমান আৰু সম্পূৰ্ণ ফল নাপায় এইটো গমে পালে এটা প্ৰশ্ন আহি গ'ল মীনত তুংগী হয় চাব শুক্ৰ তুংগী হয় কিন্তু বুধ নিচস্ত হয় ৰাশি মতে চাব আৰু আনফালে কথা ৰাখে তাত তুংগী হৈ থাকিও মানে পূৰ্ণ ফল দিব নোৱাৰা হয় যদি মীনত থাকে তাত যদি শুক্ৰ তুংগী হয় কিন্তু বুধ নিচস্ত হ'ব ওলোটাকৈ কন্যা ৰাশিত বুধৰ স্বক্ষেত্ৰী তুংগী হয় শুক্ৰ নিচস্ত হয় গতিকে সেইফালৰ পৰা সেই জাতক বা জাতিকাই পূৰ্ণ ফল নাপায় গতিকে আপোনালোকে এতিয়া কিছু কথা গম পালে যে আমাৰ কুণ্ডলীত অত্যন্ত শুভযোগ বুধ আৰু শুক্ৰৰ যিটো যোগ ধন বৃদ্ধি যোগ সৃষ্টি হৈ থাকে এই যোগত বিশেষভাৱে সফল হ'ব পাৰে হয় সেইসকল জাতক যিসকল জাতকৰ কি থাকিল আপোনাৰ মুখ্যতঃ বৃষ থাকিল মিথুন থাকিল তুলা থাকিল মকৰ কুম্ভ তাৰমানে এই পাঁচটা স্থানত যদি থাকে সেইবিলাক জাতকসকলে ইয়াৰ ফল পাব এই জাতকৰ সম্পদ বৃদ্ধি হ'বই জীৱনত কিন্তু আলফানে যদি আপোনাৰ নিজা ক্ষেত্ৰত হ'লেও শুক্ৰ তুংগী হয় মীনত কিন্তু তাত যদি বুধ বহি থাকে একেলগে সম্পূৰ্ণ ফল নাপাব এই দশাকালটো বিশেষকৈ বুধ শুক্ৰ দশাকাল সম্পূৰ্ণ এনে শুক্ৰৰ ফল পাব কাৰণ শুক্ৰ তুংগী তাৰ ফল অকলে পাই যাব কিন্তু যেতিয়া আহি যাব দশান্তৰ বা আনফালে এইটো হয় কন্যাত হয় যে কি কন্যাত বুধ তুংগী হয় বুধৰ স্বক্ষেত্ৰী কন্যাত কিন্তু শুক্ৰ তাত নিচস্ত হয় গতিকে আপোনালোকক মই কৈ থলোঁ যে আৰু প্ৰায় দেখা যায় গতিকে আপোনালোকৰ নাভাবিব যে মোৰ আছে যে বেলেগেও ক'ব পাৰে কিন্তু প্ৰশ্নগিলাত ইয়াত ইফাল সিফাল বাকীত পালেও আপোনালোকে সেনে এটা ফল নাপাব মুখ্য সম্পূৰ্ণ ফল নাপাব নিশ্চয় আপোনালোকে এই বিষয়ে কিছু হ'লেও আভাস পালে যে বুধ শুক্ৰ যোগত অত্যন্ত শুভযোগ হ'ল সেইফালেও কিছুমান ৰাশি লৈ তাৰ সম্পূৰ্ণ ফল দেখ পায় আৰু কিছুমান ৰাশি লৈ আপোনাৰ অলপ মিশ্ৰ ফল পাব আৰু ইফাল সিফাল পাই যাব দশাকালত গতিকে ইয়াৰ পিছত আপোনালোকৰ এটা খুব ইম্পৰ্টেণ্ট যোগ আলোচনা কৰিম এইটো হ'ল ৰবি শনি যোগ এই যোগটো থাকিব বহুতৰে প্ৰশ্ন ৰবি শনি যোগ বৃষ যোগ এই বৃষ যোগটোৰ বিষয়ে কিছু কথা কম আপোনালোকে গম পাব লাহে লাহে যোগৰ কথা আলোচনা ভাল লাগে যোগবিলাক আৰু এই বস্তুটো বিষয়বস্তুটো প্ৰথম কুণ্ডলীখন হাতত লোৱাৰ লগে লগে মানে মুখ্যতঃ কিছুমানে কৈ দিয়ে যে আপোনাৰতো এই আছে মুক্তু কথা আহি গ'লে কিন্তু আনফালে এই কেছটো চাব লগা হয় যে ক'ত সম্পূৰ্ণ ফল পাব ক'ত অৰ্ধ ফল পাব ক'ত ফলটো পোৱা আশা কম থাকে যদি নিৰ্দিষ্ট সময়ত দুটাৰে দশা অন্তৰ্দশাত অলপ আহি যাব খেলি মেলি যেতিয়া অকলে আহি যাব তেতিয়া বাঢ়ি যাব বুদ্ধৰ বিশেষ ভাগ আহি যায় এইবিলাক গতিকে যোগৰ বিচাৰগিলা খুব এটা সূক্ষ্ম বিচাৰ কৰি চাব লগা হয় এৰিছোঁ
নিশ্চয় আপোনালোকে কিছু হ'লেও গম পালে, চাই ল'ব আপোনালোকৰ কুণ্ডলীত যদি আছে, সেইমতে আপোনালোকে ফল পাব। আৰু এতিয়া এইকাৰণে এই যোগটোক কোৱা হয় আমাৰ ধন বৃদ্ধি যোগ বুলি কোৱা হয়। যিবিলাক জাতক জাতিকাৰ কুণ্ডলীত যদি বুধ আৰু শুক্ৰ একেলগে থাকে ৰাশি চক্ৰত, আৰু মই যিকেইটা ৰাশিৰ কথা ক'লোঁ সেই ৰাশিত যদি থাকে তাত সম্পূৰ্ণ ফল পাব। অন্য ৰাশিত থাকিলে আপোনালোকে অৰ্ধ ফল পাব। নিচস্থ অৱস্থাত যদি হৈ যায় খুব একদম আৰু কম ফল পাব দশাকালত। যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব। ঠিক এনেকুৱা কিছুমান নিত্য নতুন যোগৰ বিষয়েও আপোনালোকে পৰিচিত হোৱাটো ভাল নিজে। হ'ব আপোনালোকৰ মানে আৰু কিবা যদি যোগ জানিব বিচাৰে এনেকুৱা, তেতিয়া জনাব কমেণ্টছত, কৈ দিম। তথাপি মই নেক্সট এটা যোগৰ কথা কৈ দিছোঁ যে শনি ৰবি যোগ। জাতক এজনক বহুতে বহুত কয় সঁচাই বিগ যোগ বুলি কোৱা হয়। বিগ যোগ মানে কি, কিমান বিষাক্ত যোগ বুলি কোৱা হয়। আচলতে বিষাক্ত যোগ হয় নে নহয়, আৰু যদি হয় তাৰ পৰা কি সুফল আৰু কুফল, কুফল কোনটো, সুফল বিগ যোগ ক'লে বোলে এটা কমপ্লিট একদম বিষাক্ত হৈ নাথাকে, তাতো আপোনাৰ সুফল আছে। কি সুফল ক'ব পৰা সম্ভৱ থাকে ৰবি বুধৰ যোগত, ৰবি শনিৰ যোগত। বিশেষকৈ ৰবি শনিৰ যোগত কি সুফল পাব পাৰে আপোনালোকে জাতক বা জাতিকে এজনে, সেই বিষয়ে কিছু আভাস দিম। এৰিছোঁ আজিলৈকে। সকলোৱে ভালে থাকক।